হাই গাইজ, মই আজি আহিছোঁ গোৱালপাৰা পঞ্চৰত্নত মুকলি কৰা এখন ৰিচৰ্টত। তো আপোনালোকে ব্লগটি স্কিপ নকৰি চাই থাকক, আমি আপোনালোকক সকলো দেখাম। তো গাইজ, এতিয়া আমি ভিতৰত সোমাইছোঁ। ভিতৰত সোমাই আমি দেখিবলৈ পালোঁ যে কিছুমান মানুহ ইয়াত আহিছে অলৰেডি। তো এতিয়া আমি আগলৈ যাম, চাই থাকক আপোনালোকে। তো গাইজ, এতিয়া আমি ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত যাম। তো তাৰ পৰা আপোনালোকক আমি দেখাম, তো চাই থাকিব। তো গাইজ, ইয়াৰ পৰা চাওক, বহুত ধুনীয়া লাগিছে ইয়াত আহি। তো ব্ৰহ্মপুত্ৰ নদীখন চাওক কিমান ডাঙৰ, ইয়াৰ পৰা দেখিবলৈ পাব আপোনালোকে, একবাৰ ওচৰৰ পৰা দেখিবলৈ পাব ইয়াত আহি। তো সিপাৰলৈকে চাওক, ইয়াৰ পৰা পঞ্চৰত্ন ব্ৰিজখন দেখিবলৈ পাব, বহুত ধুনীয়া হয়। তো গাইজ, ইয়াত এখন ৰেষ্টুৰেণ্ট আছে, আৰু ইয়াত যদি আপোনালোকে কিবা বিয়া বা পাৰ্টি চাৰ্টি ইয়াত কৰিব খোজে তেন্তে ইয়াত কৰিব পাৰিব। ইয়াত ষ্টেপ আছে, তাত গ'লে আপোনালোকে সকলো সুবিধা তাতে পাব। তো গাইজ, ঠাইটো সিমান ডাঙৰ নহয়, সৰুৱে হয়, কিন্তু বহুত ধুনীয়া লাগিছে, বহুত সুন্দৰ হয় ঠাইটো। তো ইয়াত যদি আপোনালোকে আহিব খোজে তেন্তে আহিব পাৰিব। গাইজ, ইয়াত মানে ৰিচৰ্টখন মানে একেবাৰে মানে ব্ৰহ্মপুত্ৰৰ ওচৰতে বনোৱা হৈছে, সেইকাৰণে মানে ইয়াত মানে মানুহে আহে, বহুত সুন্দৰ লাগে দেখাত, মানে ভাল লাগে আৰু। তো যদি তো গাইজ, ভিডিওটো কেনেকুৱা হৈছে কমেণ্ট কৰি ভিডিওত এটা লাইক কৰি দিব আৰু ফলো কৰি ৰাখিব। ধন্যবাদ।